নমস্কাৰ সকলোকে স্বাগতম জনাইছো জানুৱাহক ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ তোমালোকে গম পালা যে ফাৰ্ষ্ট কাউন্সেলিঙৰ এলটমেন্ট চিটৰ ৰিজাল্ট যোৱাকালি অৰ্থাৎ 28 আগষ্টত ফাৰ্ষ্ট কাউন্সেলিঙৰ এলটমেন্ট চিটৰ ৰিজাল্ট দিয়া হৈছে তোমালোকে সকলোৱে গম পালা এতিয়া আহিল তোমালোকে বহুতে কমেন্ট কৰি আছা তোমালোকে ইয়াত কমেন্টবোৰ দেখাই দিছো ফাৰ্ষ্ট কাউন্সেলিঙত নাম অহা পাছত যদি এডমিশন নলও সেকেন্ড কাউন্সেলিঙত আকৌ নাম আহিবনে নেক্সট কমেন্টটো হৈছে মই সিট পাইছো মই কলেজখন চেঞ্জ কৰিব পাৰিম নেকি থাৰ্ড কমেন্টটো হৈছে ফাৰ্ষ্ট কাউন্সেলিঙত নাম আহিছে কিন্তু টেটটো কমফৰ্টেবল নহয় নেক্সট কাউন্সেলিঙত টেট সিলেকশন কৰিব পাৰিম নে পোৱা চান্স থাকিবনে নেক্সট কমেন্টটো হৈছে সেকেন্ড কাউন্সেলিঙৰ বাবে কিবা কৰিব লাগিব নেকি নেক্সট কমেন্টটো হৈছে ফাৰ্ষ্ট কাউন্সেলিঙত নাম নাহিলে আকৌ টেট সিলেকশন কৰিব লাগিব নেকি এই সকলোবোৰ কমেন্টৰ ৰিপ্লাই দিবলৈ তোমালোকক চেষ্টা কৰিম তোমালোকে ভিডিওটো স্কিপ নকৰিবা হেকলৈকে চাবা তেতিয়া ভালদৰে গম পাবা যদি ভিডিওটো ভাল লাগে সকলোৱে লাইক এটা কৰি দিবা লগতে চেনেলটোলৈ নতুনকৈ আহিলে সকলোৱে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা তোমালোকক এতিয়া ফাৰ্ষ্ট কমেন্টটো দেখাই দিছো ফাৰ্ষ্ট কাউন্সেলিঙত নাম অহা পাছত যদি এডমিশন নলও সেকেন্ড কাউন্সেলিঙত আকৌ নাম আহিবনে তোমালোকক যোনখন আইটিআই শিডিউল দিয়া হৈছিল সেই শিডিউলখনত ধুনিয়াকৈ দিয়া হৈছে যে 28 আগষ্টত ফাৰ্ষ্ট কাউন্সেলিঙৰ ৰিজাল্ট দিব আৰু 28 আগষ্টত ফাৰ্ষ্ট কাউন্সেলিঙৰ ৰিজাল্টসমূহ দিয়া হৈ গ'ল তোমালোকক অলৰেডি ফাৰ্ষ্ট কাউন্সেলিঙৰ ৰিজাল্ট মুকলি কৰা হৈ গ'ল এতিয়া তাত দিয়া হৈছিল যে 29 30 31 আগষ্টৰ ভিতৰত তোমালোকৰ যোনসমূহ ছাত্ৰ ছাত্ৰীৰ ফাৰ্ষ্ট কাউন্সেলিঙৰ নাম আহিছে তেওঁলোকে 29 30 31 আগষ্টৰ ভিতৰত এডমিশন ল'ব লাগিব যদি এডমিশন নোলোৱা তেন্তে তোমালোকৰ সিটসমূহ কেনসেল হৈ যাব এই ধৰণে তোমালোকক দিয়া হৈছিল আৰু তোমাৰ যোনবিলাক ছাত্ৰ ছাত্ৰীৰ ফাৰ্ষ্ট কাউন্সেলিঙৰ নাম আহিছে তেওঁলোকে এই 3 দিনৰ ভিতৰত গৈ এডমিশনটো লৈ ল'বা এতিয়া ধৰি লোৱা কিছুমান ছাত্ৰ ছাত্ৰীৰ যোনটো টেটত ল'ম বুলি ভাবিছে সেই টেটটো সিট নাপালা নাইবা তোমালোকে যোনখন কলেজত তোমালোকৰ কলেজখন যদি দূৰ হৈছে তেন্তে তোমালোকে সেই কলেজখনত যদি ল'বলৈ মন নাই মানে দূৰ হৈছে তেন্তে এতিয়া কি কৰিবা তোমালোকৰ সেই ছাত্ৰ ছাত্ৰীসকলৰ সেকেন্ড কাউন্সেলিঙৰ নাম আহিবনে নাই তোমালোকৰ যোনটো ডেট দিয়া হৈছিল সেই ডেটটো মতে তোমালোকে সেই যোনখন কলেজত এই সিটসমূহ পাইছে সেই কলেজখনলৈ যাব লাগিব সেই কলেজখনত গৈ সেই প্ৰিন্সিপালজনক আপডেট দিব লাগিব যে মোৰ এই ধৰণৰ প্ৰবলেম হৈছে মই যোনটো টেট ল'ম বুলি ভাবিছিলোঁ সেই টেটটো নাপালোঁ নাইবা মোৰ কলেজখন দূৰ হৈছে তোমালোকৰ যি প্ৰবলেম হৈছে সেই প্ৰিন্সিপালজনক আপডেট দিব লাগিব আপডেট দিয়াৰ পিছতহে তোমালোকৰ সেকেন্ড কাউন্সেলিঙৰ নাম আহিব ধৰি লোৱা তোমালোকৰ মোৰ ফাৰ্ষ্ট কাউন্সেলিঙৰ নাম আহি গ'ল মই এডমিশন নলওঁ মই আকৌ সেকেন্ড কাউন্সেলিঙত বেলেগ সেকেন্ড কাউন্সেলিঙৰ নাম আহি যাব এই ধৰণৰ কথা নহয় তোমালোকৰ যোনটো ডেট দিয়া হৈছে সেই ডেটটো মতে গৈ কলেজখনলৈ যাব লাগিব কলেজ তোমালোকৰ যি প্ৰবলেম হৈছে সেই কলেজৰ প্ৰিন্সিপালজনক গৈ ক'ব লাগিব তাৰ পিছতহে তোমালোকৰ প্ৰিন্সিপালজনে এটা প্ৰসেছ বুজাই দিব তোমালোকৰ প্ৰসেছসমূহ কি ধৰণৰ প্ৰসেছত হ'ব তাৰ পিছতহে তোমালোকৰ সেকেন্ড কাউন্সেলিঙত নাম আহিব তোমালোকে বোলে মই ফাৰ্ষ্ট কাউন্সেলিঙত নাম নললো এই নাম আহিলে মই এতিয়া এডমিশন নলওঁ সেকেন্ড কাউন্সেলিঙত নাম নাহে তোমালোকে হে ওয়েট কৰি লাভ নাই মানে সেকেন্ড কাউন্সেলিঙত কেতিয়াও নাম নাহে তোমালোকে সেই কলেজখনত গৈ তোমালোকে সুধিব লাগিব প্ৰিন্সিপালজনে যি প্ৰসেছ দিয়ে সেই প্ৰসেছৰ মতে তোমালোকে গলেহে তোমালোকৰ সেকেন্ড কাউন্সেলিঙত নাম আহিব এতিয়া আহিল সেকেন্ড কমেন্টটো হৈছে ফাৰ্ষ্ট কাউন্সেলিঙত নাম আহিছে কিন্তু টেটটো কমফৰ্টেবল নহয় নেক্সট কাউন্সেলিঙত টেট সিলেকশন কৰিব পাৰিম নে পোৱা চান্স থাকিবনে তোমালোকে এটা যোনটো ফাৰ্ষ্ট কমেন্টটো দিছিল সেই ফাৰ্ষ্ট কমেন্টটোতে তোমালোকক এতিয়া বুজাই দিলো যে তোমালোকে যোনখন কলেজ এতিয়া নাম অহাৰ পিছত তেতিয়া তোমালোকে যদি সেই কলেজখনলৈ নোযোৱা তেন্তে তোমালোকৰ টেট সিলেকশন কৰিব নোৱাৰিবা তোমালোকে সেই যোনটো ডেট দিয়া হৈছিল 29 30 31 আগষ্টৰ ভিতৰত গৈ তোমালোকে যোনখন কলেজত নাম আহিছে সেই কলেজখনত গৈ তোমালোকে এই প্ৰিন্সিপালজনক এই আপডেটটো দিব লাগিব তেতিয়াহে তোমালোকৰ যি প্ৰসেছ কয় তাৰ প্ৰসেছৰ পিছতহে তোমালোকৰ সেকেন্ড কাউন্সেলিঙত নাম আহিব নেক্সট কমেন্টটো হৈছে সেকেন্ড কাউন্সেলিঙৰ বাবে কিবা কৰিব লাগিব নেকি তোমালোকৰ যদি ফাৰ্ষ্ট কাউন্সেলিঙত নাম অহা নাই তেন্তে সেকেন্ড কাউন্সেলিঙৰ কাৰণে একো কৰিব নালাগে 3 ছেপ্টেম্বৰত তোমালোকৰ সেকেন্ড কাউন্সেলিঙৰ ৰিজাল্ট দিব তোমালোকৰ ফাৰ্ষ্ট কাউন্সেলিঙত যি সিলেক্ট কৰি থৈছিলা সেইখিনি হৈ যাব সেকেন্ড কাউন্সেলিঙৰ কাৰণে আকৌ ফাৰ্ষ্ট নতুনকৈ তোমালোকৰ টেট সিলেক্ট কৰিব নালাগে 3 ছেপ্টেম্বৰত সেকেন্ড কাউন্সেলিঙৰ ৰিজাল্টসমূহ দিয়া হ'ব নেক্সট কমেন্টটো হৈছে ফাৰ্ষ্ট কাউন্সেলিঙত যদি নাম নাহিলে আকৌ টেট সিলেক্ট কৰিব লাগিব নেকি তোমালোকৰ যদি ফাৰ্ষ্ট কাউন্সেলিঙত নাম নাহিলে আকৌ টেট সিলেক্ট কৰিব নালাগে তোমালোকৰ যদি মডিফাই কৰিব বিচাৰা তেন্তে কৰিব পাৰিবা তোমালোকৰ যোনসমূহ ফাৰ্ষ্ট কাউন্সেলিঙৰ ছাত্ৰ ছাত্ৰীৰ এলটমেন্ট সিটৰ নাম আহিছে তেওঁলোকে 29 30 31 তাৰিখৰ ভিতৰত ডেট দিয়া হৈছিলে সেই এডমিশন লোৱাৰ পিছতহে তোমালোকৰ সেকেন্ড কাউন্সেলিঙৰ কাৰণে মানে যদি মডিফাই কৰিব বিচাৰা তেন্তে এডমিশনসমূহ হোৱাৰ পাছতহে তোমালোকৰ ডেট দিয়া হ'ব 1 তাৰিখা 2 তাৰিখৰ ভিতৰত তোমালোকৰ সেই মডিফাই অপশনটো খোল খাই যাব এতিয়া বৰ্তমান লক হৈ আছে
তোমালোকে এডমিশ্যন ফাৰ্ষ্ট কাউন্সেলিঙৰ নাম অহা ছাত্ৰ ছাত্ৰীসকলৰ এডমিশ্যন লোৱাৰ পাছতহে তোমালোকৰ মানে তোমালোকে যদি আগত যোনসমূহ চিলেক্ট কৰি থৈছিলা সেইখিনি কৰিব নালাগে তোমালোকে এক্সট্ৰা তোমালোকে যদি মডিফাই কৰিব বিচাৰা তেন্তে তোমালোকে কৰিব পাৰা এই 1 या 2 তাৰিখৰ ভিতৰত তোমালোকৰ সেই আনলক হৈ যাব তাৰপিছত তোমালোকৰ সেকেন্ড কাউন্সেলিঙৰ ৰিজাল্ট দিব 3 ছেপ্টেম্বৰ সেকেন্ড কাউন্সেলিঙৰ ৰিজাল্ট দিব সেকেন্ড কাউন্সেলিঙৰ ৰিজাল্ট দিয়া আগত তোমালোকৰ সেই তোমালোকে যদি বেলেগ বোলে বেলেগ আইটিআইত যদি এডমিশ্যন মানে সিলেক্ট কৰিব বিচাৰা বা টেট সিলেক্ট কৰিব বিচাৰা তেতিয়া তোমালোকে কৰিব পাৰিবা তোমালোকে এতিয়া গম পালা তোমালোকৰ যদি এতিয়াও কিবা ডাউট হৈ আছে তেন্তে কমেন্ট কৰিবা মই তোমালোকক যিমান পাৰো হেল্প কৰিবলৈ চেষ্টা কৰিম যদি ভিডিওটো ভাল লাগিলে সকলোৱে লাইক এটা কৰি দিবা আৰু যদি নতুনকৈ চেনেলটোলৈ আহিছে তেন্তে সকলোৱে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা